নমস্কাৰ সকলোকে চেনেলটোৰ নতুন আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি অসমৰ সাধাৰণ জ্ঞানৰ প্ৰেক্টিছ সেট 2 অৰ্থাৎ পাৰ্ট 2 ডিছকাছ কৰিম। 50টা কুৱেশ্যন আছে ভিডিঅ'টোত, গতিকে ভিডিঅ'টো শেষলৈ চাব। প্ৰথম প্ৰশ্নটো হৈছে Where was the first Satra established by Shankardeva? শংকৰদেৱে ক'ত তেওঁৰ প্ৰথমখন সত্ৰ স্থাপন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি বৰদোৱা। অৰ্থাৎ শংকৰদেৱে তেওঁৰ প্ৰথম সত্ৰ যিখন স্থাপন কৰিছিল এইখন বৰদোৱাত স্থাপন কৰিছিল। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টছ কেইটা হৈছে শংকৰদেৱে তেওঁৰ জন্মস্থান নগাঁও জিলাৰ বৰদোৱাত এই প্ৰথম সত্ৰখন স্থাপন কৰিছিল আৰু তেওঁ মাত্ৰ 19 বছৰ বয়সতে বৰদোৱা সত্ৰখন স্থাপন কৰিছিল আৰু কিমান চনত স্থাপন কৰিছিল 1468 চনত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2 টুচু পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? টুচু পূজা কোন সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি টি ট্ৰাইবছ। অৰ্থাৎ চাহ জনগোষ্ঠীয় লোকসকলে টুচু পূজাটো উদযাপন কৰে। কুৱেশ্যন নম্বৰ 3 বাই হুম দ্য পুৰুষ সংহতি সত্ৰাছ ৱেৰ এষ্টাব্লিছড? পুৰুষ সংহতি সত্ৰসমূহ কোনে স্থাপন কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি পুৰুষোত্তম ঠাকুৰ। অৰ্থাৎ পুৰুষোত্তম ঠাকুৰে এই পুৰুষ সংহতি সত্ৰসমূহ স্থাপন কৰিছিল। আৰু এই পুৰুষ সংহতি সত্ৰসমূহ পুৰুষোত্তম ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ কোন আছিল? শ্ৰীমন্ত শংকৰদেৱৰ জ্যেষ্ঠ নাতি আছিল তেওঁ। পুৰুষ এই প্ৰসংগত শংকৰদেৱৰ বাবে সততে ব্যৱহৃত মহাপুৰুষ সন্মানীয় উপাধিটোক বুজায়। কুৱেশ্যন নম্বৰ 4 দ্য ফেমাছ অম্বুবাচী মেলা ইজ হেল্ড এভৰি ইয়াৰ ইন হুইচ অফ দ্য ফলোয়িং চিটি অফ ইণ্ডিয়া? প্ৰতি বছৰে ভাৰতৰ কোনখন চহৰত প্ৰখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হয়? সকলোৱে জানো অপশ্যন ডি গুৱাহাটী। গুৱাহাটীত প্ৰতি বছৰে অম্বুবাচী মেলা অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 5 দক্ষিণপাট সত্ৰ ৱাজ এষ্টাব্লিছড বাই হুম? দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ বনমালী দেৱ। দক্ষিণপাট সত্ৰখন বনমালী দেৱে প্ৰতিষ্ঠা কৰিছিল। বনমালী দেৱে 1654 চনত দক্ষিণপাট সত্ৰখন স্থাপন কৰিছিল আৰু এই সত্ৰখন ক'ত অৱস্থিত? নদীদ্বীপ মাজুলীত অৱস্থিত। আৰু আহোম ৰজা জয়ধ্বজ সিংহই এই সত্ৰৰ বাবে বনমালী দেৱক মাটি প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 6 হু ডু চেলিব্ৰেট কৰম পূজা? কৰম পূজা কোনে উদযাপন কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টি ট্ৰাইবছ কমিউনিটি। এই কৰম পূজাটোও চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰে। কুৱেশ্যন নম্বৰ 7 আৰণাই ইজ এ ট্ৰেডিশ্যনেল এটিয়াৰ অফ হুইচ কমিউনিটি? আৰণাই কোন সম্প্ৰদায়ৰ পৰম্পৰাগত সাজ? শুদ্ধ উত্তৰটো হয় অপশ্যন বি বড়ো। অৰ্থাৎ আৰণাইখন বড়ো লোকসকলৰ পৰম্পৰাগত সাজ। কুৱেশ্যন নম্বৰ 8 দ্য হাৰ্ভেষ্ট ফেষ্টিভেল ৱাংগালা ইজ চেলিব্ৰেটেড বাই হুম? কৃষি উৎসৱ ৱাংগালা কোনে পালন কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি গাৰো। ৱাংগালা উৎসৱটো গাৰো লোকসকলে পালন কৰে। এই উৎসৱসমূহ আপোনালোকে মনত ৰাখিব, প্ৰায় পৰীক্ষাত অহা দেখা যায়। কুৱেশ্যন নম্বৰ 9 হুইচ থান অৰ টেম্পল ইজ চিটুৱেটেড ইন অৰুণাচল প্ৰদেশ? তলত দিয়া কোনখন থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন ডি মালিনী থান। অৰ্থাৎ এই মালিনী থানখন অৰুণাচল প্ৰদেশত অৱস্থিত। মালিনী থানখন অৰুণাচল প্ৰদেশত অৱস্থিত। তাৰপিছত শুক্ৰেশ্বৰ মন্দিৰ এইটো ক'ত অৱস্থিত? গুৱাহাটীৰ পাণবজাৰত অৱস্থিত। তাম্ৰেশ্বৰী মন্দিৰটো তিনিচুকীয়া জিলাত অৱস্থিত আৰু অশ্বক্লান্ত মন্দিৰটো গুৱাহাটীৰ মাজগাঁৱত অৱস্থিত। কুৱেশ্যন নম্বৰ 10 দ্য ৰুফ অফ হুইচ টেম্পল ৱাজ মেড অফ কপাৰ? কোনটো মন্দিৰৰ ছাল তামেৰে নিৰ্মাণ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন ডি তাম্ৰেশ্বৰী। তাম্ৰেশ্বৰী মন্দিৰৰ ছালখন বা ছাদখন তামেৰে নিৰ্মিত। কুৱেশ্যন নম্বৰ 11 হু কম্প'জড জিকিৰ এণ্ড জাৰি গীতছ ইন এছামিজ লেংগুৱেজ? কোনে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন এ আজান ফকীৰ। আজান ফকীৰে জিকিৰ আৰু জাৰি গীতসমূহ ৰচনা কৰিছিল। 12 দ্য কামাখ্যা টেম্পল চিটুৱেটেড অন হুইচ হিল?
কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? বহুত সহজ, সকলোৱে জানো। অপশ্যন এ নীলাচল পাহাৰ। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 13, হুইচ আহোম স্বৰ্গদেউ বিল্ড দ্য টেম্পল অফ উমানন্দ? উমানন্দ মন্দিৰটো কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি গদাধৰ সিংহ। গদাধৰ সিংহই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 14, নৱগ্ৰহ টেম্পল ইজ চিটুৱেটেড অন হুইচ হিল টপ? নৱগ্ৰহ মন্দিৰটো কোনখন পাহাৰৰ ওপৰত অৱস্থিত? শুদ্ধ উত্তৰটো হয় অপশ্যন চি চিত্ৰাচল। নৱগ্ৰহ মন্দিৰটো এই চিত্ৰাচল পাহাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 15, হুইচ আহোম কিং কনষ্ট্ৰাক্টেড বশিষ্ঠ টেম্পল? কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই বশিষ্ঠ মন্দিৰটো নিৰ্মাণ কৰিছিল। বশিষ্ঠ মন্দিৰটো ৰাজেশ্বৰ সিংহই 1764 চনত নিৰ্মাণ কৰিছিল আৰু মন্দিৰটো গুৱাহাটীৰ দক্ষিণ পূব কোণত সন্ধ্যাচল পাহাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 16, কমলাবাৰী সত্ৰ ৱাজ ফাউণ্ডেড বাই হুম? কমলাবাৰী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি বদুলা পদ্ম আতা। কমলাবাৰী সত্ৰখন বদুলা পদ্ম আতাই প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোয়িং সত্ৰাছ ইজ নট চিটুৱেটেড এট মাজুলী? অৰ্থাৎ তলত দিয়া কোনখন সত্ৰ মাজুলীত অৱস্থিত নহয়? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি কুৰুৱাবাহী সত্ৰ। কুৰুৱাবাহী সত্ৰখন মাজুলীত অৱস্থিত নহয়। বাকী তিনিওখন আউনীআটী, দক্ষিণপাট আৰু গৰমহুৰ সত্ৰ মাজুলীত অৱস্থিত। আৰু এই কুৰুৱাবাহী সত্ৰখন গোলাঘাট জিলাৰ বোকাখাত মহকুমাত অন্তৰ্গত। কুৱেশ্যন নম্বৰ 18, ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড ইন কামাখ্যা টেম্পল? অম্বুবাচী মেলা কোনখন মাহত কামাখ্যা মন্দিৰত উদযাপন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি আহাৰ। অম্বুবাচী মেলা আহাৰ মাহত উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 19, হোৱাট ইজ গুমৰাগ? গুমৰাগ কি হয়? এবিধ সংগীত নে এবিধ বাদ্যযন্ত্ৰ, এবিধ নৃত্য নে এবিধ মিঠাই? শুদ্ধ উত্তৰটো হয় অপশ্যন চি এ কাইণ্ড অফ ডান্স। মানে কি গুমৰাগটো এটা নৃত্য। কুৱেশ্যন নম্বৰ 20, হোৱাট ইজ চেলিব্ৰেটেড অন দ্য ফাৰ্ষ্ট ৱেডনেছডে অফ ফাগুন মান্থ? ফাগুন মাহৰ প্ৰথম বুধবাৰে কি উদযাপন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি আলি আই লৃগাং। আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। এই প্ৰশ্নটো টেট এক্সামটোত আহি গৈছে। কুৱেশ্যন নম্বৰ 21, হু ৱাজ কুৰুংগ নয়নী? কুৰুংগ নয়নী কোন আছিল? অপশ্যন 4টা দিয়া আছে, আহোম ৰজা, আহোম ৰাণী, মৰাণ ৰাণী, ৰাজপুত ৰাণী। শুদ্ধ উত্তৰ অপশ্যন বি আহোম কুইন। কুৰুংগ নয়নী হৈছে এগৰাকী আহোম ৰাণী। কুৱেশ্যন নম্বৰ, ভৰতাল নৃত্য ৱাজ ডেভেলপড বাই হুম? ভৰতাল নৃত্য কোনে সৃষ্টি কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ নৰহৰি বুঢ়াফুকন। ভৰতাল নৃত্যটো নৰহৰি বুঢ়াফুকনে সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 23, ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ জোনবিল মেলা হেল্ড এভৰি ইয়াৰ? তলৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয়? শুদ্ধ উত্তৰ অপশ্যন ডি মৰিগাঁও। মৰিগাঁৱত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 14, হুইচ অফ দ্য ফলোয়িং ৱাজ ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম? তলৰ কোনখন প্ৰথম অসমীয়া ৰঙীন ছবি? শুদ্ধ উত্তৰ অপশ্যন বি ভাইটি। ভাইটিখন হৈছে প্ৰথম অসমীয়া পূৰ্ণাংগ ৰঙীন ছবি। 1972 চনত ভাইটি নামৰে পূৰ্ণাংগ ৰঙীন অসমীয়া ছবিখন ৰিলিজ হৈছিল আৰু এই ছবিখনৰ পৰিচালক আছিল কমল চৌধুৰী। সুধিব পাৰে যে অসমৰ প্ৰথমখন পূৰ্ণাংগ ৰঙীন অসমীয়া ছবি ভাইটিৰ পৰিচালক কোন আছিল? উত্তৰ হ'ব কমল চৌধুৰী। কুৱেশ্যন নম্বৰ 25, বাথৌ পূজা ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব অফ আছাম? অসমৰ কোন সম্প্ৰদায়ৰ লোকসকলে বাথৌ পূজা উদযাপন কৰে? শুদ্ধ উত্তৰ অপশ্যন এ বড়ো কছাৰীজ। বড়ো কছাৰী লোকসকলে বাথৌ পূজা উদযাপন কৰে। কুৱেশ্যন নম্বৰ 26, হুইচ অফ দ্য ফলোয়িং গুডছ হেজ আছাম এক্সপৰ্টেড ইন দ্য লাৰ্জেষ্ট এমাউণ্ট? নিম্নলিখিত কোনটো সামগ্ৰী অসমৰ পৰা সৰ্বাধিক ৰপ্তানি কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন এ টি। মানে অসমৰ চাহ সৰ্বাধিক অসমৰ বাহিৰত ৰপ্তানি কৰা হয়। কুৱেশ্যন নম্বৰ 27,
হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ আছাম টি? অসমৰ চাহৰ বৈজ্ঞানিক নামটো কি আমাক সুধিছে। উত্তৰটো হয় অপশ্যন চি, কেমেলিয়া চাইনেচিছ এছামিকা ভেৰাইটেল। অসমৰ চাহৰ বৈজ্ঞানিক নামটো হৈছে এইটো, কেমেলিয়া চাইনেচিছ এছামিকা ভেৰাইটেল। কুৱেশ্যন নম্বৰ 28, মণিৰাম দেৱান was the first Assamese commercial tea producer. Where were his 2 tea gardens present? অসমৰ প্ৰথমজন বাণিজ্যিক চাহ খেতিয়ক, তেখেতৰ চাহ বাগান দুখন ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি, যোৰহাট আৰু শিৱসাগৰ। কুৱেশ্যন নম্বৰ 29, the Numaligarh Refinery Limited NRL started commercial production from which year? নুমলীগড় শোধনাগাৰখনে কোন চনৰ পৰা বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, 2000, অৰ্থাৎ 2000 চনৰ পৰা নুমলীগড় শোধনাগাৰে বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 30, the Arundhati Gold Scheme provides 1 tola gold to those brides who have an annual family income of dash. মানে অৰুন্ধতী স্বৰ্ণ আঁচনিয়ে সেইসকল কইনাক 1 তোলা সোণ প্ৰদান কৰে যাৰ পৰিয়ালৰ আৰ্থিক আয় কিমান আমাক সুধিছে। শুদ্ধ উত্তৰ হয় অপশ্যন এ, বিলো 5 লাখ। যিসকল কইনাৰ পৰিয়ালৰ বাৰ্ষিক আয় 5 লাখৰ কম হয় সেইসকল কইনাক অৰুন্ধতী স্বৰ্ণ আঁচনিৰ দ্বাৰা 1 তোলা সোণ প্ৰদান কৰা হয়। কুৱেশ্যন নম্বৰ 31, where is the State Cancer Institute SCI of Assam is located? অসমৰ ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানখন ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি, গুৱাহাটী, অৰ্থাৎ অসম ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানখন গুৱাহাটীত অৱস্থিত। কুৱেশ্যন নম্বৰ 32, হোৱাট ইজ বনপলি? বনপলি কি? অপশ্যনত দিয়া আছে মুগা ৰেচম এক প্ৰকাৰৰ চাহ, এটা পলিয়েষ্টাৰ ষ্টেপল ফাইবাৰ। তো শুদ্ধ উত্তৰটো হয় অপশ্যন চি, বনপালিটো হ'ল এটা পলিয়েষ্টাৰ ষ্টেপল ফাইবাৰ। কুৱেশ্যন নম্বৰ 33, which state of India ranks first in natural gas production? প্ৰাকৃতিক গেছ উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম স্থানত আছে? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি, আছাম, অৰ্থাৎ প্ৰাকৃতিক গেছ উৎপাদনত অসমৰ স্থান প্ৰথম। আমাৰ অসমখন ভাৰতৰ ভিতৰতে প্ৰাকৃতিক গেছ উৎপাদনত প্ৰথম আৰু ভাৰতৰ মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ 53% অসমে উৎপাদন কৰে। কুৱেশ্যন নম্বৰ 34, per drop more crop scheme is associated with what? প্ৰতিটো বলত বেছি শস্য আঁচনিটো কিহৰ সৈতে জড়িত? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, হৰ্টিকালচাৰ। কুৱেশ্যন নম্বৰ 35, the first livestock census in India was started in which year? ভাৰতত প্ৰথম পশুধন জৰীপ কিমান চনত হৈছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন এ, 1919 to 20, মানে 1919 চনৰ পৰা 20 চনত ভাৰতৰ প্ৰথম পশুধন জৰীপটো হৈছিল। কুৱেশ্যন নম্বৰ 36, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CTC-T? CTC চাহৰ সম্পূৰ্ণ ৰূপটো কি? আৰু ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে ক্ৰাছ, টিয়াৰ এণ্ড কাৰ্ল। মানে CTC চাহৰ সম্পূৰ্ণ ৰূপটো হৈছে ক্ৰাছ, টিয়াৰ এণ্ড কাৰ্ল। Question number 37, Assam-Mala and Bharat-Mala are two schemes aimed at. Assam-Mala আৰু ভাৰত-মালা এই দুটাৰ মূল উদ্দেশ্যটো কি? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, বিল্ডিং হাই কোৱালিটি ৰোড। অৰ্থাৎ অসম-মালা আৰু এই ভাৰত-মালা দুটা স্কিমৰ মূল উদ্দেশ্যটো হৈছে উন্নত মানৰ পথ নিৰ্মাণ কৰা। Question number 38, which state of India enjoys monopoly in the production of মুগা silk? ভাৰতৰ কোনখন ৰাজ্যই মুগা ৰেচম উৎপাদনত একাধিপত্য উপভোগ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ, আছাম। অৰ্থাৎ অসমে মুগা ৰেচম উৎপাদন কৰাত একাধিপত্য লাভ কৰিছে। Question number 39, what is the rank of Assam in the production of jute in India? মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? শুদ্ধ উত্তৰ অপশ্যন বি, ছেকেণ্ড, অৰ্থাৎ দ্বিতীয়। মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে অসমৰ স্থান হৈছে দ্বিতীয়। অসম হৈছে মৰাপাট উৎপাদনত দ্বিতীয় স্থান আৰু প্ৰথম স্থান হৈছে ৱেষ্ট বেংগল, অৰ্থাৎ পশ্চিমবংগই মৰাপাট উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম। Question number 40, where did Shankardeva died? শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ, মধুপুৰ সত্ৰ। মধুপুৰ সত্ৰত
শংকৰদেৱৰ মৃত্যু হৈছিল? Question number 41. On which day Madam Mephi is performed annually? প্ৰতি বছৰে কোন তাৰিখে মেডাম মেফি পালন কৰা হয়? শুদ্ধ উত্তৰটো হয় 31 জানুৱাৰী, অৰ্থাৎ 31 জানুৱাৰী তাৰিখে মেডাম মেফি উৎসৱ পালন কৰা হয়। Question number 42. বৈশাগু ফেষ্টিভেল is celebrated by which community? বৈশাগু উৎসৱটো কোনটো সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে? অপশ্যন ডি হ'ব বড়ো কছাৰীজ। বড়ো কছাৰীসকলে বৈশাগু উৎসৱ উদযাপন কৰে। Question number 43. How many oil refineries are there in Assam? অসমত বৰ্তমান কিমানখন তেল শোধনাগাৰ আছে? সকলোৱে জানো অপশ্যন এ 4, অৰ্থাৎ অসমত বৰ্তমান 4খন তেল শোধনাগাৰ আছে। আৰু সেই 4খন তেল শোধনাগাৰ হৈছে নুনমাটি ৰিফাইনাৰী, নুমলীগড় ৰিফাইনাৰী, বঙাইগাঁও ৰিফাইনাৰী আৰু ডিগবৈ ৰিফাইনাৰী। Question number 44. Which state shares the longest border with Assam? কোনখন ৰাজ্যই ভাৰতৰ অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ মেঘালয়, অৰ্থাৎ মেঘালয়খনে অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ কৰে। মেঘালয় শ্বেয়াৰ্ছ লংগেষ্ট মানে মেঘালয় আটাইতকৈ বেছি সীমা ভাগ কৰে আৰু ত্ৰিপুৰা ৰাজ্যখনে আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে। চাওক মেঘালয়খনে 884.9 কিলোমিটাৰ অসমৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু আটাইতকৈ কম ত্ৰিপুৰা ৰাজ্যখনে 46.3 কিলোমিটাৰ অসমৰ সৈতে শ্বেয়াৰ কৰে। Question number 45. Which company discovered crude oil in Assam for the first time? অসমত পোনপ্ৰথমে কোনটো কোম্পানীয়ে খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন চি আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী লিমিটেড। অসমত পোনপ্ৰথমে আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী লিমিটেডে খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল। Question number 46. The Digboi oil refinery is run by which company? মানে ডিগবৈ তেল শোধনাগাৰটো কোনটো কোম্পানীয়ে পৰিচালনা কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি IOCL মানে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। Question number 47. The Guwahati Nunmati refinery was installed with the help of which country? মানে গুৱাহাটীৰ নুনমাটি শোধনাগাৰটো এখন দেশৰ সহযোগত স্থাপন কৰা হৈছিল। সেই দেশখনৰ নাম কি? উত্তৰ হয় অপশ্যন ডি গভৰ্ণমেণ্ট অফ ৰোমানিয়া। তাৰমানে এই ৰোমানিয়া দেশখনৰ সহযোগত গুৱাহাটীত থকা নুনমাটি শোধনাগাৰটো স্থাপন কৰা হৈছিল। আৰু এই নুনমাটি শোধনাগাৰটো ৰোমানিয়াৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। 1962 চনৰ 1 জানুৱাৰীত নিৰ্মাণ কৰা হৈছিল শোধনাগাৰটো। আৰু এই শোধনাগাৰটো ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ শোধনাগাৰ আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে নুনমাটি শোধনাগাৰটো উদ্বোধন কৰিছিল। Question number 48. प्रकृति के साथ और प्रगति की ओर is the slogan of which refinery of Assam? প্ৰকৃতিৰ লগত আৰু প্ৰগতিৰ দিশত এইটো কোনটো শোধনাগাৰৰ শ্লোগান? শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী নুনমাটি ৰিফাইনাৰী। নুনমাটি শোধনাগাৰৰ এইটো শ্লোগান। Question number 49. During which period Charyapods were composed? চৰ্যাপদসমূহ কেতিয়া ৰচনা কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি between 10th to century. লাষ্ট প্ৰশ্নটো হৈছে কুৰুৱাবাহী সত্ৰ was established by whom? কুৰুৱাবাহী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।